অন্য এটা মিনি ব্লগ লৈ আকৌ আহিলোঁ। এয়া মই ভইচ দি থাকোঁতে ছোৱালীজনী মাত শুনিছে চাগে, প্ৰায় ভিডিঅ'তে শুনা পায়। আজি দেওবাৰ বুলি বিশেষ এসাঁজ ভাত আয়োজন কৰিলোঁ। মই কৰিলোঁ মানে মোৰ ছোৱালীৰ লগৰ কেইটামানৰ সৈতে খানা খাওঁ বুলি ক'লে কাৰণে পেহীয়েকে মই আয়োজন কৰি দিলোঁ। আজি যিহেতু দেওবাৰ হয়, এইফালে আলু আৰু কণী বিলাহী এনেকৈ দি এটা বনাওঁ বুলি ভাবিলোঁ। সেইকাৰণে এয়া কণী পেহীয়েকে কুকাৰতে দি বইল কৰি আনিলে। মই লগতে জুই ধৰি ভাতকেইটা বনালোঁ আৰু কণী আলু এনেকৈ দম অকণমান ৰেডি কৰি দিলোঁ। আনফালে পাপৰ চালাড ৰেডি কৰা গ'ল, ভাতো হ'ল, লগতে সিহঁতক দিয়ে দিলোঁ। সৰু ল'ৰা ছোৱালী যিহেতু ভোক লাগিছে, গোটেইকেইটা একেলগে ধুনীয়াকৈ ভাতকেইটা খালে। লগতে আমিও বহি আছোঁ। এতিয়া অলপ পাছত খাম আৰু লগতে আমাৰ হাঁহি চাওকচোন, কি সিহঁতক দেখি কিমান ধুনীয়াকৈ চাই আছে। তাই ভাবিছে চাগে মোৰ অকণমান খাব পৰা হ'লে। এয়া তাৰপাছত আৰু ভিডিঅ' কৰা নহ'ল। এয়া ৰাতি ইমান আমনি কৰিছে তাই, সেইকাৰণে বাপেকে ক'লে মই অকণমান তাইৰ লগত খেলি দিওঁ বুলি। এয়া চাওকচোন কিমান ধুনীয়াকৈ হাঁহি আছে। বাপেকে তাৰ লগত অকণমান খেলি দিলে। এনেকৈ অকণমান খেলি দিব পালে সৰু ল'ৰা ছোৱালী বৰ ভাল পায়। সেইকাৰণে ক'লোঁ বোলো অলপমান খেলি দিয়াচোন বুলি ক'লোঁ। এয়া চাওকচোন তাই টোপনিয়ে নাযায়। তাৰ পাছত আজিলৈ আহিছোঁ নহ'লে বাই।